নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দ্বাদশ ৰাশিৰ বিষয়ে। আপোনালোকে নাম অনুসৰি জানিব পাৰিব নিজৰ ৰাশি বৈশিষ্ট্য ভৱিষ্যত জীৱন আৰু জ্যোতিষ শাস্ত্ৰ অনুযায়ী পূজনীয় ভগৱানৰ বিষয়ে। গতিকে স্কিপ নকৰাকৈ চাই থাকিব লাগিব আজিৰ এই ভিডিঅ'টি। প্ৰথমতে কৈছোঁ মই মেষ ৰাশিৰ বিষয়ে। মেষ ৰাশিৰ বিষয়ে বিতংভাৱে জানিবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে চাই ল'ব। অলৰেডি মেষ ৰাশিৰ বিষয়ে সবিশেষ ভিডিঅ' এটা মই দি দিছোঁ। এতিয়া আহিছোঁ মেষ ৰাশিৰ বিষয়ে। মেষ ৰাশিৰ আদ্যক্ষৰ আ অৰ্থাৎ এই বৰ্ণ দুটাৰে মেষ ৰাশিৰ ব্যক্তিৰ নামাকৰণ কৰিব পাৰিব। মেষ ৰাশিৰ বৈশিষ্ট্য হৈছে এই ৰাশিৰ ব্যক্তিসকল অস্থিৰ মনৰ, চঞ্চল স্বভাৱৰ, বহু বন্ধু বান্ধৱীযুক্ত, স্পষ্টবাদী, নিৰ্ভীক আৰু পৰিশ্ৰমী হয়। এই ৰাশিৰ ব্যক্তিসকল যিহেতু পৰিশ্ৰমী, সেয়ে নিজৰ কষ্টৰ বলত তেওঁলোকে কেতিয়াও দুখী নহয়, অৰ্থাৎ ভৱিষ্যত জীৱন সুখৰ হয়। এই ৰাশিৰ ব্যক্তিৰ পূজনীয় ভগৱান হৈছে প্ৰভু হনুমান। প্ৰভু হনুমানক পূজা অৰ্চনা কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ শুভ ফল পোৱা দেখা যাব। দ্বিতীয়তে কৈছোঁ বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশিৰ আদ্যক্ষৰ হৈছে ই, উ, ব অৰ্থাৎ এই বৰ্ণ তিনিটাৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ নামাকৰণ কৰিব পাৰে। বৃষ ৰাশিৰ বৈশিষ্ট্য হৈছে এই ৰাশিৰ ব্যক্তিসকলৰ স্মৃতিশক্তি প্ৰখৰ, বেছি শিকাই বুজাই থাকিবলগীয়া নহয়, সহজে যিকোনো বিষয় বা বিদ্যা আয়ত্ত কৰিব পাৰে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকল ধীৰ স্থিৰ, বুদ্ধিমান, আধ্যাত্মিক শক্তিসম্পন্ন, ত্যাগশীল, জ্ঞানী, ভোগী আৰু বিলাসিতা প্ৰিয় হয়। এই ৰাশিৰ ব্যক্তিসকল যিহেতু ধাৰ্মিক, গুণী, জ্ঞানী আৰু পৰিশ্ৰমী, সেয়ে ভৱিষ্যত জীৱন শুভ হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকলৰ পূজনীয় ভগৱান হৈছে শ্ৰী বিষ্ণু, অৰ্থাৎ শ্ৰী বিষ্ণুক পূজা অৰ্চনা কৰিলে এই ৰাশিৰ ব্যক্তিসকলে শুভ ফল পোৱা দেখা যাব। তৃতীয়তে কৈছোঁ মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশিৰ আদ্যক্ষৰ হৈছে ক আৰু দ্বিতীয় চ, অৰ্থাৎ ক আৰু দ্বিতীয় স্বৰে এই ৰাশিৰ ব্যক্তিসকলৰ নামকৰণ কৰিব পাৰে। এই ৰাশিৰ বৈশিষ্ট্য হৈছে এই ৰাশিৰ ব্যক্তিসকল স্পষ্টবাদী, নানা মতি বিশিষ্ট, খঙাল, আত্মপ্ৰশংসা প্ৰিয়, তীক্ষ্ণ বুদ্ধিসম্পন্ন, সমালোচক, দয়ালু, অনুসন্ধিৎসা মনৰ অধিকাৰী হয়। এওঁলোকে আনৰ মতে কাম কৰিবলৈ টান পায়। এক প্ৰকাৰ এওঁলোক স্বাধীন মনৰ ব্যক্তি হয়। এই ৰাশিৰ ব্যক্তিসকল সিদ্ধান্ত লোৱাত সিদ্ধহস্ত হয়। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাত এওঁলোকে ভুল কমকৈ কৰে, যিয়ে ভৱিষ্যত জীৱনত সুখী হোৱাত সহায় কৰে। এই ৰাশিৰ ব্যক্তিসকলৰ পূজনীয় ভগৱান হৈছে শ্ৰী বিষ্ণু আৰু শ্ৰী গণেশ। চতুৰ্থতে কৰ্কট ৰাশিৰ বিষয়ে ক'ব লৈছোঁ। কৰ্কট ৰাশিৰ আদ্যক্ষৰ হৈছে ড আৰু হ। এই ৰাশিৰ বৈশিষ্ট্য হ'ল এই ৰাশিৰ ব্যক্তিসকল কুলশ্ৰেষ্ঠ, সত্যবাদী, ধৰ্মপৰায়ণ, স্ব-উপাৰ্জিত ধন সম্পদ ভোগকাৰী হয়। আত্মবিশ্বাসী, স্পষ্টবাদী, মিতব্যয়ী আৰু অভিমানী হয়। এই ৰাশিৰ ব্যক্তিসকল সৰু সৰু কথাত অভিমান কৰে যদিও অলপ কথাত হৈমানো হয় আৰু সহযোগিতা আগবঢ়ায়। এই ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক কাম নিয়াৰিকৈ কৰে, নিজৰ খেলিমেলি নিজে সমাধান কৰিব পাৰে, যাৰ বাবে ভৱিষ্যত জীৱন শুভ হোৱা দেখা যায়। এই ৰাশিৰ পূজনীয় ভগৱান হ'ল মহাদেৱ আৰু শ্ৰী বিষ্ণু। পঞ্চমতে সিংহ ৰাশিৰ বিষয়ে কৈছোঁ। এই ৰাশিৰ আদ্যক্ষৰ হৈছে ম আৰু মূৰ্ধন্য ত, অৰ্থাৎ এই বৰ্ণ দুটাৰে এই ৰাশিৰ ব্যক্তিসকলৰ নামকৰণ কৰিব পাৰে। এই ৰাশিৰ বৈশিষ্ট্য হৈছে এই ৰাশিৰ ব্যক্তিসকল ধীৰ স্থিৰ, তীক্ষ্ণ বুদ্ধিসম্পন্ন, মৰমীয়াল আৰু ক্ৰোধী হয়। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে সকলোৰে লগত মন খুলি কথা বতৰা পতা আৰু বন্ধুত্ব গঢ়াৰ বিপৰীতে উচ্চ স্থানৰ বা উচ্চ বংশৰ ব্যক্তিসকলৰ লগতহে সম্পৰ্ক স্থাপন কৰি ভাল পায়। এই ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত জীৱন শুভ হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকলৰ পূজনীয় ভগৱান হ'ল শ্ৰী বিষ্ণু আৰু প্ৰভু হনুমান। ষষ্ঠতে কন্যা ৰাশিৰ বিষয়ে ক'ব লৈছোঁ। কন্যা ৰাশিৰ আদ্যক্ষৰ হৈছে প আৰু মূৰ্ধন্য থ। এই ৰাশিৰ ব্যক্তিসকল নানা মতি বিশিষ্ট, শিশুসুলভ গুণৰ অধিকাৰী, বাকপটু, নানা প্ৰতিভাসম্পন্ন, ধাৰ্মিক, ক্ষমাশীল, দয়ালু, পৰিশ্ৰমী, শত্ৰুজয়ী, খঙাল আৰু মৰমীয়াল হয়। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্ম আৰু প্ৰতিভাৰ বলতে ভৱিষ্যত সুখী হোৱাৰ দেখা যায়। এই ৰাশিৰ পূজনীয় দেৱতা হ'ল শ্ৰী গণেশ। সপ্তমতে তুলা ৰাশিৰ বিষয়ে ক'ব লৈছোঁ।
তুলা ৰাশিৰ আদ্যক্ষৰ হৈছে ৰ আৰু দন্তীয়া ত। এই ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য হৈছে যে এই ৰাশিৰ ব্যক্তিসকল দয়ালু, উৎসাহী, সংগীত, নৃত্যপ্ৰিয়, মিতব্যয়ী, সত্যবাদী আৰু প্ৰধানত বিলাসিতা প্ৰিয় হয়। এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতে নিজৰ মনৰ জোখাৰে সুখী হোৱা দেখা যায়। আৰু এই ৰাশিৰ পূজনীয় ভগৱান হ'ল শ্ৰী বিষ্ণু। শ্ৰী বিষ্ণুক পূজা অৰ্চনা কৰিলে শুভ ফল হোৱা দেখা যাব। প্ৰথমতে বৃশ্চিক ৰাশিৰ বিষয়ে কৈছোঁ। এই ৰাশিৰ আদ্যক্ষৰ হৈছে ন আৰু 29 জ, অৰ্থাৎ এই বৰ্ণ দুটাৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ নামাকৰণ কৰিব পাৰিব। এই ৰাশিৰ বৈশিষ্ট্য হৈছে এই ৰাশিৰ ব্যক্তিসকল স্থিৰ, শান্তিপ্ৰিয়, প্ৰকৃতিপ্ৰেমী, আত্ম-অহংকাৰী, কল্পনাপ্ৰৱণ, কৰ্মদক্ষ, মৰমীয়াল, আত্মনিৰ্ভৰশীল আৰু কৃপণ হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল ভৱিষ্যতক লৈ সচেতন আৰু ভৱিষ্যত জীৱন শুভ হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকলৰ পূজনীয় ভগৱান হ'ল প্ৰভু হনুমান আৰু শ্ৰীৰাম। নৱমতে ধনু ৰাশিৰ বিষয়ে কৈছোঁ। ধনু ৰাশিৰ আদ্যক্ষৰ হৈছে ধ আৰু ভ। এই ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য হ'ল এই ৰাশিৰ ব্যক্তিসকল শক্তিশালী, স্বাধীনচিত্তীয়া, শান্তিপ্ৰিয়, সূক্ষ্ম দৃষ্টিসম্পন্ন, ধৰ্মপৰায়ণ, মৰমীয়াল আৰু নিজৰ স্বাৰ্থৰ প্ৰতি অধিক সচেতন হয়। এই ৰাশিৰ ভৱিষ্যত জীৱন উজ্জ্বল হোৱা দেখা যায়। জীৱনত দুখ কষ্ট থাকে যদিও নিজৰ শক্তিৰে পৰিত্ৰাণ পায়। এই ৰাশিৰ পূজনীয় ভগৱান হ'ল শ্ৰী বিষ্ণু। দশমতে মকৰ ৰাশিৰ বিষয়ে কৈছোঁ। মকৰ ৰাশিৰ আদ্যক্ষৰ হৈছে খ আৰু বৰ্গীয়া জ। এই ৰাশিৰ বৈশিষ্ট্য হ'ল মকৰ ৰাশিৰ ব্যক্তিসকল বুদ্ধিমান, আত্মবিশ্বাসী, যশস্যাশালী, স্নেহপৰায়ণ, ভোগী, দায়িত্বশীল, খৰচী, বন্ধু-বান্ধৱী আৰু আত্মীয় স্বজনপ্ৰিয় হয়। অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল অতি কষ্ট স্বীকাৰ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ নিজৰ নিষ্ঠা আৰু মনোযোগেৰে কৰা কৰ্মৰ বাবে ভৱিষ্যত উজ্জ্বল হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকলৰ পূজনীয় ভগৱান হ'ল হনুমান আৰু মহাদেৱ। ইয়াৰ পিছত কুম্ভ ৰাশিৰ বিষয়ে কৈছোঁ। কুম্ভ ৰাশিৰ আদ্যক্ষৰ হৈছে গ, দন্তীয়া হ আৰু তালব্য হ। এই তিনিটা বৰ্ণৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ নামাকৰণ কৰিব পাৰে। এই ৰাশিৰ বৈশিষ্ট্য হ'ল যে এই ৰাশিৰ ব্যক্তিসকল উদ্যমী, একাগ্ৰতা, ভাবুক স্বভাৱৰ, সংস্কাৰপ্ৰিয়, সাহসী, স্বাধীন, পৰিষ্কাৰ আৰু সুন্দৰ দৃষ্টিযুক্ত হয়। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সন্মানৰ ওপৰত অধিক গুৰুত্ব দিয়ে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ জোখাৰে ভৱিষ্যতে সুখী হয়। এই ৰাশিৰ আৰাধ্য দেৱতা হ'ল প্ৰভু হনুমান। শেষত মীন ৰাশিৰ বিষয়ে জনাইছোঁ। মীন ৰাশিৰ আদ্যক্ষৰ হ'ল দ আৰু প্ৰথম ছ, অৰ্থাৎ এই বৰ্ণ দুটাৰে মীন ৰাশিৰ ব্যক্তিসকলৰ নামাকৰণ কৰিব পাৰে। মীন ৰাশিৰ বৈশিষ্ট্য হৈছে এই ৰাশিৰ ব্যক্তিসকল শান্তিপ্ৰিয়, আশাবাদী, উদাৰ, চঞ্চল, স্বাধীন, অভিমানী, সাহসী আৰু কৰ্তব্যপৰায়ণ হয়। এই ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত জীৱন উজ্জ্বল হোৱা দেখা যায়। আৰু এই ৰাশিৰ পূজনীয় ভগৱান হ'ল শ্ৰী বিষ্ণু। গতিকে মই পুনৰবাৰ কৈছোঁ, ভগৱানক পূজা অৰ্চনা কৰাত কোনো ধৰণৰ বাধা নাই। সকলো মানুহে সকলো দেৱ দেৱীক পূজা অৰ্চনা কৰিব পাৰে। তথাপি জ্যোতিষশাস্ত্ৰত ৰাশি অনুসৰি কিছুমান পূজনীয় ভগৱানৰ বিষয়ে উল্লেখ কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ এষ্ট্ৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰি থ'ব।